গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি তোমালোকৰ লগত আলোচনা কৰিবলগীয়া পাঠটি হৈছে 12 নম্বৰ পাঠ বন্ধু। লেখক জ্ঞানদাভিৰাম। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। মূল পাঠত দিয়া আছে, মৰমৰ দোলেৰে যাক বন্ধা যায় আৰু যি বান্ধে সেয়ে বন্ধু। সঁচাকৈ বন্ধুত্ব এনে এক সম্পৰ্ক যি সম্পৰ্কত কেৱল মাথোন মৰমৰ এনাজৰীৰেহে থাকে। আজিকালি আমি যাকে তাকে বন্ধু বুলি কওঁ। অৱশ্যে আজিকালি লগতে পঢ়া, লগতে উঠা বঢ়া কৰা বা ফুৰি চাকি ভাল পোৱা প্ৰত্যেকজন লগৰকে আমি বন্ধু বুলি কওঁ। প্ৰকৃত বন্ধু সেইজন যি তোমাৰ দুখত দুখী, তোমাৰ সুখত সুখী আৰু তুমিও যাৰ দুখত দুখী আৰু সুখত সুখী। প্ৰকৃত বন্ধু সেইজনহে যি আমাৰ দুখত দুখী হৈ পৰিব পাৰে বা সুখত সুখী হৈ পৰিব পাৰে আৰু আমিও যাৰ দুখত দুখী আৰু সুখত সুখী হ'ব পাৰোঁ। সেইজনহে আমাৰ বাবে এজন প্ৰকৃত বন্ধু। সেই তাহানিখনৰ কথা কওঁ শুনা। ডায়োনিছিয়াছ ইউৰোপৰ ভূমধ্য সাগৰত থকা এটা ডাঙৰ মাজুলীৰ ৰজা আছিল। তাহানি দিনৰ কথা। ডায়োনিছিয়াছ নামৰ এজন ৰজা আছিল। সেই ৰজাজন ইউৰোপৰ ভূমধ্য সাগৰত থকা এটা মাজুলীত বাস কৰিছিল। তেওঁ সেই মাজুলীটোৰে ৰজা আছিল। তেওঁ বৰ উগ্ৰ প্ৰকৃতিৰ মানুহ আছিল, অৰ্থাৎ তেওঁ বৰ খঙাল মানুহ আছিল। আগৰ দিনৰ কোনো ৰজা এনে আছিল আৰু আমি আগতে পাই আহিছোঁ যে ৰজাবোৰৰ চৰিত্ৰ কেনেধৰণৰ। ৰজাবোৰ সাধাৰণতে মৰমীয়াল, খঙাল বা সহজ সৰল, বন্ধুত্বসুলভ এনে বিভিন্ন ধৰণৰ থাকে। কিন্তু আগৰ দিনৰ ৰজাবোৰৰ ভিতৰত খঙাল ৰজাৰ সংখ্যা বেছি আছিল। ডায়োনিছিয়াছো তেনে এজন ৰজাই আছিল। কেতিয়া তেওঁলোকৰ ৰং আৰু কেতিয়া খং কোনেও ক'ব নোৱাৰিছিল। এনে খঙাল ৰজাবোৰৰ কেতিয়ানো খং উঠে, কেতিয়ানো কি কথাত আনন্দ লাগে কোনেও ক'ব নোৱাৰে। এতিয়াই ৰুষ্ট আৰু এতিয়াই তুষ্ট। এই ৰুষ্ট হয় তেওঁলোকে এই তুষ্ট হৈ পৰে। এনে মানুহ তোমালোকে নিজেই জানানে? এনে মানুহ অৱশ্যে আমাৰ সমাজত সাধাৰণ লোকসকলৰ মাজতো আছে। কাৰোবাক চিনি পোৱানে? আৰু যদি তোমালোকে এনে মানুহ চিনি পোৱা বা দেখিছা, তেনে মানুহক সদায় জানি থবা। কাৰণ তেনে লোকৰ হঠাৎ খং উঠি কাৰোবাৰ কোনো ধৰণৰ বিসংগতি ঘটাব পাৰে বা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন কৰিব পাৰে। ডায়োনিছিয়াছৰ যেতিয়া যাৰে ওপৰত খঙৰ কোব পৰিছিল আৰু কথা নাই, তেতিয়াই তেওঁৰ জীৱন নাশ। এই ভূমধ্য সাগৰত থকা ডাঙৰ মাজুলীটোৰ ৰজাজনৰ যেতিয়াই যাৰে ওপৰত খঙৰ কোব পৰিছিল, সকলোৱে জানিছিল যে সেই লোকজনৰ আৰু নিষ্ঠা নাই। তেওঁৰ জীৱন নাশ বুলিয়েই সকলোৱে ধৰি লৈছিল। ডেমন বুলি এজন মানুহৰ ওপৰত তেওঁৰ এদিন বৰ খং। কিয়নো ৰজাজন যে নিষ্ঠুৰ প্ৰকৃতিৰ সেই বিষয়ে তেওঁ কৈ ফুৰিছিল। এই যে ডায়োনিছিয়াছ যিখন ঠাইৰ ৰজা আছিল, সেই ঠাইখনৰে সাধাৰণ লোকসকলৰ ভিতৰত ডেমন অন্যতম আছিল। ডেমনৰ ওপৰত এই ৰজাজন এদিন খঙত ক'ব নোৱাৰা হৈ আছিল। কিয়নো ডেমনে ৰজাজন যে নিষ্ঠুৰ প্ৰকৃতিৰ মানুহ সেই বিষয়ে অন্য সাধাৰণ লোকৰ লগত আলোচনাত বহিছিল বা আন লোকসকলক কৈ ফুৰিছিল। যেতিয়াই ডেমনৰ কথা ৰজাৰ কাণত পৰিল, তেতিয়াই হুকুম হ'ল চাওদাং ডেমনৰ মূৰ। আৰু যিদিনাখনি ডেমনৰ কথা ৰজাৰ
কাণত পৰিছিল সেইদিনাখনেই ৰজাই চাওডাঙক আদেশ দিছিল ডেমনৰ মূৰ আৰু বিশেষ কোনো কথা নাই। চাওডাঙে ৰজাই যিমতে আদেশ দিয়ে সেইমতে মানুহজনক আনি ৰজাৰ সন্মুখত তেওঁৰ বধ কৰিছিল। আৰু পায় কোনে? ডেমনৰ মূৰ বুলি কোৱাৰ পিছত কোনে পায় আৰু? এনে নিষ্ঠুৰ আদেশ শুনি ডেমনে ক'লে, স্বৰ্গদেৱ, এবাৰ মোক ল'ৰা ছোৱালী আৰু ঘৈণীৰ পৰা বিদায় লৈ আহিবলৈ আজ্ঞা দিয়ক। আৰু ৰজাই যেতিয়া চাওডাঙক আদেশ দিলে ডেমনৰ মূৰ বুলি, লগে লগে চাওডাঙে ডেমনক ৰাজসভাত উপস্থিত কৰায়। আৰু লগে লগে ডেমনে জানিব পাৰিছিল যে তেওঁৰ মৃত্যু সন্মুখত। সেয়ে তেওঁ স্বৰ্গদেৱক এবাৰ অনুগ্ৰহ কৰি তেওঁৰ পৰিয়ালক লগ হৈ বিদায় লৈ আহিবলৈ আজ্ঞা দিয়ক বুলি কৈছিল। ৰজাই ভাবিলে, বোলে এবাৰ যদি ই আগৰ পৰা পলায় তেনেহ'লে ইয়াক আৰু নেপাওঁ। কিন্তু ডেমনে যদিও আজ্ঞা বিচাৰিছিল, তাৰ পিছতেই ৰজাই ভাবিলে যে ই যদি ৰাজসভাৰ পৰা পলাই যায় তেন্তে আৰু ইয়াক দুনাই ৰাজসভাৰ ভিতৰত আনিব পৰা নাযাব। হেন জানি ইয়াক যাবলৈ দিয়া যুগুত নহয়। সেয়ে তাক যাবলৈ দিয়াৰ ইচ্ছাবোধ নকৰিলে। ৰজাই যাবলৈ নিদিলে। আৰু সেই কথা ভাবিয়ে ৰজাই ডেমনক যাবলৈ নিদিলে। ডেমনে ক'লে, স্বৰ্গদেৱ, মোৰ এজন বন্ধু আছে, তেওঁৰ নাম পিথিয়াছ। তেতিয়া লগে লগে ডেমনে ৰজাক উদ্দেশ্যি ক'লে যে, স্বৰ্গদেৱ, মোৰ এজন বন্ধু আছে, তেওঁৰ নাম পিথিয়াছ। তেওঁ মোৰ জামিন হ'ব। আৰু ডেমনক যিহেতু পৰিয়ালবৰ্গৰ সৈতে বিদায় লৈ আহিব দিয়া নাছিল, সেই হেতুকে ডেমনে পিথিয়াছক ৰজাৰ আগত জামিন হিচাপে থৈ যাব বুলি নিজে ভাবি ৰজাক কথাষাৰ জনালে। পিথিয়াছে আগবাঢ়ি আহি ক'লে, আৰু লগে লগে পিথিয়াছে আগবাঢ়ি আহি ক'লে, হয় স্বৰ্গদেৱ, মই জামিন। যদিহে মোৰ বন্ধু উভতি নাহে, মোৰ বন্ধুৰ সলনি মোৰ প্ৰাণ ল'ব। আৰু লগে লগে পিথিয়াছে স্বৰ্গদেৱক উদ্দেশ্যি ক'লে যে পিথিয়াছ স্বৰ্গদেৱৰ আগত ডেমনৰ জামিন হৈ থাকিব। যদি ডেমন সময় অনুসৰি আহি নাপায় তেন্তে ডেমনৰ সলনি পিথিয়াছে সেই মৃত্যুক আঁকোৱালি ল'ব। ৰজা নিমাত হ'ল। কিছুপৰ ভাবি গুণি ক'লে, বাৰু ডেমন, তই 6 ঘণ্টাৰ কাৰণে যাব পাৰ। কথাষাৰ শুনাৰ লগে লগে ৰজা নিমাত হ'ল। ৰজাৰ মুখৰ মাত হেৰুৱাই গ'ল। কিছুপৰ ভাবি গুণি ক'লে, বাৰু ডেমন, তই 6 ঘণ্টাৰ কাৰণে যাব পাৰ। এজন মানুহে আন এজনৰ কাৰণে প্ৰাণ দিব পাৰেনে? লগে লগে ৰজাই নিজৰ মনৰ মাজতে ভাবিবলৈ ধৰিলে, কেনেকৈ এজন মানুহে আন এজন মানুহৰ কাৰণে প্ৰাণ দিব পাৰে। এই কথা ভাবি ৰজা স্তম্ভিত হ'ল। আৰু কথাষাৰ ভাবি, অৰ্থাৎ ডেমন আৰু পিথিয়াছৰ কথাষাৰ ভাবি ৰজা আচৰিত হ'ল। ডেমন গ'ল, পিথিয়াছ থাকিল। ডেমনে ভাবিছিল 6 ঘণ্টাৰ বহুত আগতে তেওঁ উভতি আহিব। কিন্তু যিখিনি সময়ত ডেমনে ৰাজসভাৰ পৰা গুচি গৈছিল সেইখিনি সময়তে ভাবিছিল যে 6 ঘণ্টাৰ হোৱাৰ বহু আগতেই ঘৰৰ পৰা উভতি আহিব। নাহিল। পিথিয়াছে ভাবিলে, প্ৰভু, ডেমন যেন উভতি নাহে। আৰু পিথিয়াছে লগে লগে ভাবিছিল যাতে ঈশ্বৰক চিন্তা কৰিছিল, ডেমন যাতে উভতি নাহে। ময়ে যেন তেওঁৰ সলনি প্ৰাণ দিব পাৰোঁ। পিথিয়াছে ভাবিছিল ডেমনৰ সলনি যাতে তেওঁৱে প্ৰাণ দিব পাৰে। সেই মাজুলীত পিথিয়াছতকৈ সুখী মানুহ সেইদিনা আৰু কোনো নাছিল। আৰু যদি পিথিয়াছে ডেমনৰ সলনি নিজৰ প্ৰাণ দিব পাৰে, তেতিয়া হ'লে পিথিয়াছতকৈ সুখী মানুহ যেন মাজুলীত কোনো নহ'ব, তেওঁ তেনেদৰে ভাবিছিল। পিথিয়াছৰ সেই একে প্ৰাৰ্থনা, ডেমন যেন জীয়াই থাকে।
পিঠিয়াজে একেটাই প্ৰাৰ্থনা ভগৱানক কৰি থাকিল, ডেমন যেন জীয়াই থাকে, মই যেন মৰোঁ। পিছত ৰজা ৰংমনেৰে আহিল চাবলৈ, পিঠিয়াজেনো কি কৰে, কেনেকৈ মৰে। পিছত যেতিয়া ডেমন উভতি নহাত ৰজাই আনন্দ মনেৰে পিঠিয়াজক চাবলৈ আহে। কথাৰ মতে জানো কাম হ'ব, এই কথাষাৰ ভাবি পিঠিয়াজেনো কেনেকৈ মৰিব। চাওদাঙো হাজিৰ হ'ল। সকলো হাজিৰ। সন্মুখত মৃত্যুক পিঠিয়াজে দেখা পাইছে, কিয়নো চাওদাং হাজিৰ, মৃত্যুৰ শৈলীবোৰ সকলো হাজিৰ। পিঠিয়াজৰ প্ৰাণ যায় এতিয়া। পিঠিয়াজৰ প্ৰাণ যোৱাৰ মাত্ৰ কেইটামান ক্ষণ বাকী। ঠিক সেই সময়তে ডেমন উপস্থিত হ'লহি। ঠিক সেইখিনি সময়তে অৱশ্যে ডেমন ৰাজসভাত উপস্থিত হ'লহি। ইমান পলম কিয়? তেওঁ ঘোঁৰাটো বাটত মৰিল আৰু এটা ঘোঁৰা বিচাৰি খুচাৰি আনোতে পলম হ'ল। ডেমনে কিন্তু কেতিয়াও পিঠিয়াজক ঠগবাজ কৰি ৰাজসভাৰ পৰা গুচি যোৱা নাছিল বা তেওঁ নাহোঁ বুলি কেতিয়াও ভবা নাছিল। ডেমনৰ দেৰি হোৱাৰ মূল কাৰণ আছিল, কাৰণ তেওঁৰ যিটো ঘোঁৰাত গৈছিল সেই ঘোঁৰাটোত আধা বাটতে মৰিল আৰু অন্য ঘোঁৰা বিচাৰি খুচাৰি আনো মানে তেওঁৰ পলম হৈছিল। তেওঁ যে তেওঁৰ বন্ধুৰ প্ৰাণ যোৱাৰ আগতে বধ্যভূমি পালেহি, সেইকাৰণে পৰমেশ্বৰক ধন্যবাদ দি মৃত্যুৰ নিমিত্তে সাজু হৈছে। অৰ্থাৎ ডেমনে পিঠিয়াজৰ প্ৰাণ যোৱাৰ আগমুহূৰ্তত আহি সেই বধ্যভূমিত পোৱাৰ বাবে পৰমেশ্বৰক ধন্যবাদ জনাই তেওঁৰ মৃত্যুৰ বাবে নিজেই সাজু হৈছিল। কিন্তু পিঠিয়াজে তেওঁক ক'লে, ডেমন, ই কি কৰিছা? তোমাৰ ল'ৰা আছে, ছোৱালী আছে, গৃহিণী আছে, ই কি কৰা? মই তোমাৰ সলনি যাওঁ। অৰ্থাৎ পিঠিয়াজে ডেমনক ওলোটাই কৈছে, তুমি কি কাম কৰিছা যে তোমাৰ ল'ৰা আছে, ছোৱালী আছে, তিৰোতা আছে, আৰু যাৰ বাবে তুমি নিজৰ মৃত্যুমুখত পেলাব নোৱাৰা, আৰু সেই হেতুকে মই তোমাৰ সলনি মৃত্যুৰ বাবে সাজু হওঁ। দুয়োজনৰ তৰ্ক শুনি ৰজা নিমাত নিশ্চল। আৰু এই দুয়োজন বন্ধুৰ এনেধৰণৰ তৰ্ক বিতৰ্ক শুনাৰ পাছত ৰজা নিমাত হৈ পৰিল। তেওঁ আগতেও এনে নিস্বাৰ্থ বন্ধুত্ব দেখা নাছিল। তেওঁ আগতে কেতিয়াও এনেধৰণৰ নিস্বাৰ্থ ৰূপত থকা বন্ধুত্ব দেখা নাছিল। আপোন পাহৰা ভাৱ দেখা নাছিল। নিজকে নিজেই পাহৰা ভাৱো দেখা নাছিল। ই কি এনে বন্ধুত্বা, যি বন্ধুত্বাই মৃত্যুকো বন্ধুৰ দৰে আঁকোৱালি ল'ব পাৰে। আৰু তেওঁ বুজিব পৰা নাছিল যে ই কেনেধৰণৰ বন্ধুত্ব, যি বন্ধুত্বই মৃত্যুকো বন্ধুৰ দৰে আঁকোৱালি ল'ব পাৰিছে। ই কি? তেনেহ'লে এনে মানুহ দুজনক মোৰ বন্ধুহে কৰিব লাগে। তেতিয়া লগে লগে ৰজাই ভাবিলে যে এনে মানুহ দুজনক তেওঁ বন্ধু কৰিব পাৰিলেহে তেওঁৰ বাবে ভাল হ'ব। ৰজাই এনে বহুত কথা ভাবি আগবাঢ়ি আহি দুয়োকে আলিংগন কৰিলে আৰু ক'লে, ডেমন, তুমি মুক্ত। আৰু তেওঁ মনে মনে দুয়োজনৰ বন্ধুত্বৰ ভাৱ দেখা পাই ৰজাই বহু কথা ভাবি দুয়োজনকে আলিংগন কৰিলে আৰু লগে লগে ডেমনক আদেশ দিলে যে তুমি মুক্ত বুলি কয়। পিঠিয়াজ ডেমন বন্ধু, আৰু পিঠিয়াজ ডেমনক বন্ধু বুলি সম্বোধন কৰি কৈছে যে আজিৰ পৰা তোমালোকৰ বন্ধুত্বৰ ভাগ মোকো দিবানে? তেওঁ আগ্ৰহেৰে বন্ধুত্বৰ ভাৱ তেওঁৰ লগতো দিবলৈ বা তেওঁ নিজেই বন্ধুত্বৰ ৰূপত ৰজাই এনে বহুত কথা ভাবি আগবাঢ়ি আহি দুয়োকে আলিংগন কৰিলে আৰু ক'লে, ডেমন, তুমি মুক্ত। ৰজাই দুয়োজনৰ মাজৰ বন্ধুত্বৰ ভাৱ দেখা পোৱাৰ পাছত তেওঁলোক দুয়োজনকে একেলগে আলিংগন কৰিলে আৰু লগে লগে ডেমনক মুক্ত কৰিলে। পিঠিয়াজ ডেমন বন্ধু, আজিৰ পৰা তোমালোকৰ বন্ধুত্বৰ ভাগ মোকো দিবানে? মোকো তোমালোকৰ বন্ধু কৰিবানে? আৰু লগে লগে তেওঁলোকৰ মাজৰ এজন বন্ধু হ'বলৈ ৰজাই নিজেই ইচ্ছাবোধ কৰিলে। আৰু শেষত পাঠটোৰ এটা শাৰী দিয়া হৈছে। সেই শাৰীটো হৈছে, মৰম প্ৰেমে নিষ্ঠুৰ মানুহকো নিজৰ কৰি ল'ব পাৰি। আৰু এই মৰম প্ৰেমৰ মাজেৰে আমি খঙাল
নিষ্ঠুৰ মানুহকো কেনেকৈ নিজৰ কৰি ল'ব পাৰোঁ, পাঠটোৰ জৰিয়তে আমি ইয়াকে শিকিলোঁ। লগতে বন্ধুত্ব প্ৰকৃততে কেনেধৰণৰ হ'ব লাগে আৰু বন্ধুত্ব কেনেধৰণৰ হ'লে আমি উপকৃত হ'ম, সেই কথাও পাঠটোৰ জৰিয়তে জানিব পাৰিলোঁ। পাঠটোত কঠিন কঠিন শব্দবোৰৰ অৰ্থ প্ৰকাশ কৰা হৈছে। সেই শব্দবোৰৰ অৰ্থসমূহ নিজেই এবাৰ ভালদৰে চাবা। শেষত পাঠটো এবাৰ নিজেই ভালদৰে পঢ়িবা আৰু পঢ়াৰ পিছতহে গোটেই কথাখিনি নিজেই এবাৰ বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।